মাটিবাৰী সংক্ৰান্ত দবকা থানাত গোচৰ দাখিল আহমদ হুছেইনৰ। ভূমাফিয়াৰ অটপালিত আৰক্ষীৰ কাষ চাপিল আহমদ হুছেইন। আমাৰ মাটি আমি গম নাপাওঁ, আপোনালোকে ইয়াত আহি মণ্ডল লৈ পেলাই মাফজুক কৰি আছে, কেলে কৰি আছে? যমুনামুখ মৌজাৰ দবকা টাউন কেঁচামতৰ 116 নং ম্যাদী পট্টাৰ 29 দাগৰ 1 বিঘা মাটি আহমেদ হুছেইনৰ খৰিদা হয়। এই মাটিডোখৰ ভূমাফিয়া আব্দুৰ ৰহমান আৰু নজৰুল ইছলামে বলপূৰ্বক বেদখলৰ চেষ্টা চলাই আছে বুলি অভিযোগ উঠিছে। ভূমাফিয়া আব্দুৰ ৰহমান আৰু নজৰুল ইছলামে 5-6 জনীয়া গুণ্ডা বাহিনী লৈ এই মাটিডোখৰ বেআইনীভাৱে বেদখলৰ চেষ্টা চলায়। আহমদ হুছেইনে বাধা দিয়াত চোকা অস্ত্ৰৰে প্ৰাণে হত্যাৰ চেষ্টা চলায় ভূমাফিয়াই। ভূমাফিয়াৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি আহমদ হুছেইনে দবকা আৰক্ষী থানাত গোচৰ দাখিল কৰে। আৰক্ষীৰ তদন্তত প্ৰকৃত ঘটনাৰ ৰহস্য পোহৰলৈ আহিব। মানে মইতো বেলেগ মোৰ খেতিপথাৰৰ পৰা আহি আছো, হঠাৎ দেখিছোঁ ইয়াত কেইজনমান মানুহ, তেতিয়া মই মানুহ গুচি গ'লোঁ। তাৰপিছত মোৰ দৃষ্টিত পৰিছে যে ইয়াত মণ্ডল এজন। মই ঘূৰি আহিছোঁ গাড়ী লৈ, আহি পেলাই মই সুধিছোঁ যে ইয়াত কি। তেতিয়া এই তেখেত গুচি গ'ল। মণ্ডলে কি আছিলে কোৰ্টৰ পৰা এজন হেৰি মনে মনে গুচি দাদা এইফালে আহক, এই মাটিৰ মালিক মই, কিবা থাকিলে মোক কওক, মই আছোঁ। তেতিয়া কৈছে নহয় এইটো কোৰ্টৰ পৰা কিবা এটা অৰ্ডাৰ। মই কৈছোঁ দাদা এইখিনি মাটিটো আমাৰ মাটি, আপোনালোকেতো আমি কি কোৰ্টৰ পৰা কিবা আহিলেতো আমি জানিব লাগে, হয়নে নহয়? আমি একো নজনাকৈ আপোনালোকে মাটিখিনি মাফজুক মণ্ডল কানুনবোৰ আহি পেলাই আপোনালোকে সম্পূৰ্ণ কৰিব নাজানে, কি নাম নাজানো, এই কি ডিপাৰ্টমেণ্টৰ হেৰি, তেখেতে সেই মাটিখিনি মাফজুক কৰি আছে। আমি গমেই নাপাওঁ, আমাৰ মাটি, আমি পাট্টালেন, আমাৰ ঘৰ ইয়াত, আমাৰ দোকান চলি আছে ইয়াত, গোটেইখিনি আমাৰ ইয়াত, আমি গমেই নাপাওঁ। কোৰ্টে কি ৰায় দিলে, এক পক্ষে কিবা কোৰ্টে ৰায় দিব পাৰে নেকি? আৰু যদি কোৰ্টৰ পৰা কিবা হেৰি আছে তেতিয়াহ'লে আমি গম পাব লাগে, আমি নোটিছ পাব লাগে। আমি নোটিছ নোপোৱাকৈ আমাৰ মাটিত, আমাৰ ঘৰত ইয়াত আহি পেলাই জংঘলে এই মণ্ডলে আহি জোখ মাফ কৰি আছে। তেতিয়া আমি সুধিলোঁ, তেতিয়া সোধাৰ লগে লগে মানে দুটা গাড়ী পলাই গ'ল। এজনক আমি ইয়াত কৈছোঁ দাদা আমাক বুজাই যাওক আপুনি কেলে আহিছে। গতিকে এই এখেতক সুধিলে, মানে এতিয়া সুধিলেও আমি, কৈছে নাই এইটো কোৰ্টৰ পৰা কিবা এটা অৰ্ডাৰ আহিছে। কি অৰ্ডাৰ আহিছে আমি জানিব লাগে, আমাৰ মাটি আমি জানিব, আমাৰ মাটি আমি নাজানো, কোৰ্টৰ পৰা কিবা এটা অৰ্ডাৰ আহিছে। গতিকে ইয়াত মানে হোজাই জিলাত এটা চক্ৰ আছে, ইয়াত এটা চক্ৰ আছে, মই কেছ কৰিম, এটা চক্ৰ আছে, মানে দবকা টাউনৰ কেইজনমান আছে আৰু অফিচৰ কেইজনমান মিলি পেলাই মানে যিখিনি মেইন মাটিৰ ম্যাদী পাট্টাৰ যিখিনি হোল্ডাৰ আছে এখেতসকলক বঞ্চিত কৰিবৰ কাৰণে কিবা এটা ষড়যন্ত্ৰ চলি আছে। গতিকে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ গাৰ্জেন মিনিষ্টাৰ আমাৰ কেশৱ মহন্ত ডাঙৰীয়া, লগতে আমাৰ জিলা উপায়ুক্ত মহোদয়, জিলা আৰক্ষী অধীক্ষক মহোদয়, চবকে আমি অনুৰোধ কৰিছোঁ এই যিটো গ্ৰুপ যিটো আছে আৰু যি চৰকাৰী যিকেইজন মানুহ জড়িত হৈ আছে আৰু বেচৰকাৰী যিজন দালাল জড়িত হৈ আছে, এইজনৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ আজি আমি নহয়, আমাৰ লগত হ'ব, কালি আৰু এজনৰ লগত হ'ব, আৰু এইটো হৈ আছে দবকাত, বিশেষকৈ আমাৰ হোজাই জিলাত এইটো চলি আছে। গতিকে এইটো সম্পূৰ্ণভাৱে শেষ হ'ব লাগে। আৰু এই যিবিলাক মানে দালাল যিবিলাক আছে আচলতে এইবিলাক মানে শ্বুট আউট কৰিব লাগে সিহঁত, তেতিয়া আমাৰ মানুহখিনি শান্তিত থাকিব পাৰিব, নহ'লে আমাৰ মানুহখিনি শান্তিত থাকিব নোৱাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।